নমস্কাৰ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অংগনবাড়ীত চাকৰি ওলাইছে হয় অংগনবাড়ীত 2024 বৰ্ষৰ বাবে চাকৰি ওলাইছে 14টা পদ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ পোষ্ট অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট এণ্ড প্ৰজেক্ট অফিচাৰ তেখুলি তিনচুকীয়া ইয়াত লাষ্ট হৈছে 23 ডিচেম্বৰ 2024 প্ৰথম পদটো হৈছে অংগনবাড়ী ৱৰ্কাৰ নম্বৰ পোষ্ট হৈছে এটা এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ 12 শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব দৰমহা নিৰিখ ৫,৬০০ টকা প্ৰতিমাহে পাব আৰু দ্বিতীয় পদটো হৈছে অংগনবাড়ী হেল্পাৰ ইয়াৰ বাবে পোষ্ট হৈছে 13টা অংগনবাড়ী হেল্পাৰ পোষ্ট হৈছে 13টা এডুকেশ্যন কোৱালিফিকেশ্যন হেল্পাৰৰ বাবে মেট্ৰিক পাছ বা অসম হাই মাদ্ৰাছা উত্তীৰ্ণ হ'ব লাগিব দৰমহা নিৰিখ ৩,২৫০ টকা প্ৰতিমাহে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব 1 জানুৱাৰী 2024 লৈ ইয়াৰ বাবে অনলাইন নহয় ইয়াৰ বাবে অফলাইন আপুনি জমা দিব লাগিব আপোনাৰ বায়'ডাটাসমূহ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ সৈতে ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ মই কৈ দিছোঁ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো 2 কপি দিব লাগিব আপোনালোকে এজ প্ৰুফ অৰ্থাৎ বয়সৰ ক্ষেত্ৰত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট অথবা আধাৰ কাৰ্ড অথবা মেট্ৰিকৰ এডমিট দিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব লাগিব এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড দিব পাৰিব কাষ্ট চাৰ্টিফিকেট যদি আছে দিব পাৰিব ডিজেবিলিটি চাৰ্টিফিকেট যদি আছে দিব পাৰিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দিব পাৰিব আৰু ৰেচিডেঞ্চি চাৰ্টিফিকেট অৰ্থাৎ PRC দিব পাৰিব ইয়াৰ বাবে অনলাইন আবেদন 12 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট ইয়াৰ বাবে 23 ডিচেম্বৰ 2024 ডেট অফ ইণ্টাৰভিউ ইয়াৰ বাবে ইণ্টাৰভিউ 2 জানুৱাৰী 2025 তাৰিখে পুৱা 10 বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব আপোনালোকে এই পদসমূহত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ যিটো অফিচ আছে মৰিগাঁৱত তাত জমা দিব লাগিব চাইল্ড ডেভেলপমেণ্টৰ যিটো অফিচ আছে তাত জমা দিব লাগিব অফলাইন যোগে ইয়াৰ বাবে কোনো অনলাইনৰ সুবিধা দিয়া হোৱা নাই এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে এইটো কেৱল অফলাইন এপ্লাই হৈছে মৰিৰাবাৰী আৰু মৰিগাঁৱত আপোনালোকে তাৰ যিটো চাইল্ড ডেভেলপমেণ্ট অফিচ আছে তাত দিব লাগিব ডকুমেণ্টসমূহ পুনৰবাৰ মই কৈ দিছোঁ পাছপোৰ্ট চাইজ ফটো 2 কপি এজ প্ৰুফ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড দিব পাৰিব কাষ্ট চাৰ্টিফিকেট যদি আছে দিব পাৰিব ডিজেবিলিটি চাৰ্টিফিকেট যদি আছে দিব পাৰিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দিব পাৰিব আৰু ৰেচিডেঞ্চি চাৰ্টিফিকেট অৰ্থাৎ PRC দিব পাৰিব ইয়াৰ বাবে লাষ্ট ডেট হৈছে 23 ডিচেম্বৰ 2024